ৰাইজক সম্বৰ্ধনা জনাই মই মোৰ ধৰ্মধ্বজা উত্তৰণৰ বিষয়ে দুই এষাৰমান কওঁ। ধৰ্মধ্বজা মানে হ'ল শান্তি। শান্তি আমাৰ এই অঞ্চলৰ শান্তি, ৰাইজৰ শান্তি আৰু আমাৰ এই পূজা কমিটিৰ যিখিনি এই চাৰিদিনৰ শান্তি হয়, এই হ'ল ধৰ্মধ্বজা মূল উদ্দেশ্য শান্তি। আৰু ধৰ্মধ্বজা উত্তৰণ ধৰ্মধ্বজাটো ক'ত সৃষ্টি হৈছিল এই কথাখিনি অলপমান মই উলিয়াই দিছোঁ। এটা দিবত মণি আশ্ৰমত এখন কাপোৰ আঁৰি থৈছিল আৰু সেই কাপোৰখনকে ধৰ্মধ্বজা বুলি জ্ঞান কৰিছিল। আৰু সেই ধৰ্মধ্বজাই মানুহৰ শান্তি আনে বুলি সেই সময়তে কোৱা হৈছিল। আৰু সেই ডেকা যুগ তাৰপিছত ডাকৰ গল, ইয়াক কৰিলোঁ আমাৰ আধানী গল আৰু এই আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিছে। আৰু এই ধৰ্মধ্বজাই শান্তি আনিব। এই শান্তিৰ কাৰণে ধৰ্মধ্বজা উত্তোলন কৰা হয়। বেছি নকয় বুলি ধৰ্মধ্বজা উত্তোলন হ'ব বুলি খালি ঘোষণা কৰিছোঁ।